মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৫ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পঢ়ো আহা। আহাচোন আমি পঢ়ি চাওঁ। শুৱালকুছি। শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত। ইয়াৰ শিপিনীসকলে সাধাৰণতে তাঁতশালত কাপোৰ বয়। কাপোৰত তেওঁলোকে বহু ধৰণৰ চানেকি তোলে। শুৱালকুছি কিহৰ বাবে বিখ্যাত? পাট মুগা কাপোৰৰ বাবে বিখ্যাত। আৰু তাৰ শিপিনীসকলে সাধাৰণতে তাঁতশালত কাপোৰ বয়। এইফালে দেখিছা ছবিখনত মহিলাগৰাকীয়ে এইখন তাঁতশাল, এই তাঁতশালখনতে কাপোৰ বৈছে। তাৰ পাছত আমি চাওঁ আহা, তাঁত ববৰ বাবে তেওঁলোকে ঘৰতে সূতা কাটে। সূতা কাটিবৰ বাবে যঁতৰ ব্যৱহাৰ কৰে। পাট পলুৰ পৰা পাট সূতা উৎপাদন হয়। এৰী সূতাৰ পৰা এৰী কাপোৰ তৈয়াৰ কৰে। এৰী কাপোৰৰ বৰ তেওঁলোকে ঘৰতেই সূতা কাটে আৰু সূতা কাটিবৰ বাবে যঁতৰ ব্যৱহাৰ কৰে। এই ছবিখনলৈ চোৱাচোন, এই মহিলাগৰাকীয়ে এইটো যঁতৰ, এই যঁতৰত সূতা কাটি আছে আৰু পাট পলুৰ পৰাই পাট সূতা আৰু এৰী পলুৰ পৰা এৰী সূতা তৈয়াৰ কৰি লয়। এইবাৰ চাওঁ আহাচোন, কথা পাতো আহা। আহাচোন এই প্ৰশ্নসমূহৰ বিষয়ে আমি কথাকে পাতো। প্ৰথমতেই চোৱাচোন কি আছে, শুৱালকুছি কিহৰ বাবে বিখ্যাত? শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত। তাৰ পাছত কোৱাচোন, শিপিনীয়ে সূতা কাটিবৰ বাবে কি ব্যৱহাৰ কৰে? শিপিনীয়ে সূতা কাটিবৰ বাবে যঁতৰ ব্যৱহাৰ কৰে। তাৰ পাছত কোৱাচোন বাৰু, এৰী সূতাৰ পৰা কি তৈয়াৰ কৰা হয়? এৰী সূতাৰ পৰা এৰী কাপোৰ তৈয়াৰ কৰা হয়। এইবাৰ কোৱাচোন, তাঁতশালত আৰু কি কি সঁজুলি ব্যৱহাৰ কৰা হয়? আমি তাঁতশালখনটো দেখিছোঁ নহয়নে? কিন্তু সেই সঁজুলিবিলাকৰ নামনো কি আমি জানোচোন আহা। এইখন তাঁতশালৰ সঁজুলিবিলাকৰ নাম। প্ৰথমতেই চোৱা, এই সঁজুলিবিধ হ'ল বান্দৰী। আৰু এইডালক কি বুলি কয়? চালিমাৰি। আৰু এইফালে এইডাল যে দেখিছা, এইডাল হ'ল জখলামাৰি। আৰু এইয়া হ'ল নাচনী। আৰু এইয়া দেখিছানে ছবিখনত, এইয়া হ'ল দুৰপতি। আৰু এই যে দীঘলকৈ আছে, এইটো কি হয়? তুলুঠা। আৰু এই ৰছীডাল দেখিছানে, এই ৰছীডালক কয় তুলুঠা জৰি। তাৰ পাছত চোৱাচোন, এইডাল দীঘলকৈ এডাল লাঠি দেখিছানে, এইডালক কয় কাণত দিয়া। আৰু এইফালে এইয়া দেখিছানে, এয়া হ'ল গৰকা। এই তাঁতশালখনৰ সঁজুলিবিলাক এনেদৰে বিভিন্ন নামেৰে জনা যায়। এইবাৰ চাওঁ আহা, ছবিৰ সৈতে বাক্য মিলাওঁ আহা। এই ছবিসমূহ দেখা পাইছানে? এই ছবিসমূহৰ লগত কি কৰিব লাগে আমি? এই বাক্যসমূহ মিলাব লাগে। প্ৰথমতেই চাওঁ আহাচোন, এয়া কি কৰিছে বাৰু? বিহু নাচিছে। গতিকে ক'ত মিলিব আমাৰ? এইটো বিহু নাচিছে। তাৰ পাছৰ ছবিখন চোৱাচোন, কি কৰিছে? যঁতৰত মহিলাগৰাকীয়ে কি কৰিছে? সূতা কাটিছে। গতিকে ক'ত মিলিব? যঁতৰত সূতা কাটিছে। তাৰ পাছৰ ছবিখন চোৱাচোন, কি কৰিছে বাৰু মহিলাগৰাকীয়ে? ভাত ৰান্ধি আছে। গতিকে ক'ত মিলিব? ভাত ৰান্ধিছে। এইবাৰ চোৱাচোন, এইয়া মহিলাগৰাকীয়ে কি কৰি আছে বাৰু? তাঁত বৈছে নহয়নে? গতিকে ক'ত মিলিব? এইয়া তাঁত বৈছে। এইবাৰ চাওঁ আহাচোন, পঢ়ো আহা। এই দফাটি আমি পঢ়ো আহাচোন। প্ৰথমতে আছে বিদ্যালয় সপ্তাহ। আজি বিদ্যালয় সপ্তাহৰ শেষৰ দিন। ছাত্ৰ-ছাত্ৰীসকল শোভাযাত্ৰাৰ বাবে সাজু হৈছে। সকলোৱে বিভিন্ন ধৰণৰ
সাজপাৰ পিন্ধিছে প্ৰবালহঁতৰ গাত মিচিং সাজ মিবু গালুক আজি কি হৈছে বিদ্যালয় সপ্তাহৰ শেষৰ দিন হিচাপ উপলক্ষে কি কৰিছে শোভাযাত্ৰা উলিয়াইছে আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰিছে আৰু প্ৰবালহঁতে কি কৰিছে মিচিংসকলৰ জাতীয় সাজপাৰ মিবু গালুক পিন্ধিছে এইবাৰ চাওঁ আহাচোন ৰীমাহঁতে ডিমাচা সাজ ৰিগু ৰিখাওচা পিন্ধি আহিছে কাৰ্বি সাজ পিনি পেকক পিন্ধি অহা দীপাহঁতক বৰ ধুনীয়া লাগিছে বড়োসকলৰ দখনা পৰিহিত মূৰ্চনাহঁতৰ দলটো সাজি কাচি আহিছে আনসকলেও মেখেলা চাদৰ ধুতি চোলা পৰিধান কৰিছে সকলোৱে শাৰী পাতি শোভাযাত্ৰাত ভাগ লৈছে এতিয়া চোৱাচোন ৰীমাহঁতে কি পিন্ধিছে ডিমাচাসকলৰ সাজপাৰ ৰিগু ৰিখাওচা পিন্ধিছে ঠিক তেনেকৈ কি কৰিছে দীপাহঁতে কাৰ্বিসকলৰ পিনি পেকক পিন্ধিছে ঠিক তেনেকৈ মূৰ্চনাহঁতে কি পিন্ধিছে বড়োসকলৰ দখনা আৰণাই পিন্ধি আহিছে আৰু আনসকলেও ধুতি চাদৰ চোলা মেখেলা এইসমূহ পিন্ধি আহিছে আৰু সকলোৱে শাৰী পাতি শোভাযাত্ৰা ভাগ লৈছে প্ৰখৰ ৰ'দ সহিব নোৱাৰি হঠাৎ দীপা ঢলি পৰিল প্ৰবালহঁতে তাইক ধৰি বহুৱাই দিলে মূৰ্চনাই ডিঙিত লোৱা আৰণাইখনেৰে তাইক বিচিবলৈ ধৰিলে শোভাযাত্ৰা কৰি থাকোঁতে ৰ'দ সহিব নোৱাৰি দীপা হঠাৎ ঢলি পৰিল আৰু কি কৰিলে প্ৰবালহঁতে তাইক ধৰি বহুৱাই দিলে আৰু মূৰ্চনাই কি কৰিলে তাইক ডিঙিত লোৱা আৰণাইখনেই তাইক বিচি দিলে এইবাৰ চাওঁ আহা কথা পাতো আহাচোন কি আছে চাওঁ বিদ্যালয় সপ্তাহৰ শেষৰ দিনা ছাত্ৰ ছাত্ৰীসকলে কিয় ভিন ভিন সাজপাৰ পিন্ধি আহিছিল কিয় পিন্ধি আহিছিল বাৰু কাৰণ সেইদিনা বিদ্যালয়ত শোভাযাত্ৰা আছিল নহয়নে এইবাৰ আমি চাওঁ আহাচোন ৰমেনহঁতে কি সাজ পৰিধান কৰিছিল ৰমেনহঁতে কি সাজ পৰিধান কৰিছিল মিচিং সাজ মিবু গালুক পৰিধান কৰিছিল মূৰ্চনাই ডিঙিত লোৱা আৰণাইখন কোন জনজাতিৰ আমিতো পাই আহিছিলোঁ আৰণাই কোন জনজাতিৰ বড়োসকলৰ নহয়নে এইবাৰ চাওঁ আহা তোমাক যদি শোভাযাত্ৰাৰ বাবে যিকোনো এযোৰ পোছাক পিন্ধিবলৈ দিয়ে তেনেহ'লে কি পিন্ধিবা ভাবাচোন তোমাকো যদি এনেকৈ শোভাযাত্ৰাৰ বাবে পোছাক এযোৰ পিন্ধিব দিয়ে কি পিন্ধিবা বাৰু নিশ্চয় নিজৰ জাতীয় সাজযোৰ পিন্ধিবলৈকে পছন্দ কৰিবা নহয়নে ভাবি চোৱাচোন কি পিন্ধিবা তোমালোকে এইবাৰ চাওঁ আহা তোমাৰ কোনোবা বন্ধু বা বান্ধৱী যদি মূৰ্ছা গৈ মাটিত পৰি যায় তুমি কি কৰিবা বাৰু তেতিয়া নিশ্চয় তোমালোকেও কি কৰিবা নিজৰ বন্ধু বা বান্ধৱীজনীক সহায় কৰিবা আৰু লগতে বিচি দিবা নহয়নে ওচৰলৈ পানী আনি দিবা আৰু ওচৰত যাতে কোনেও যাতে ভিৰ নকৰেহি তাৰ প্ৰতি লক্ষ্য ৰাখিবা এইবাৰ চাওঁ আহা পঢ়ো আহাচোন আমি পঢ়ি চাওঁ কিনো আছে বড়োসকলৰ প্ৰধান ধৰ্ম হৈছে বাথৌ পূজাত খেৰাই নাচ নাচে এই ছবিখন দেখিছা এয়া হ'ল বড়োসকলৰ খেৰাই নাচ তেওঁলোকে নাচি আছে আৰু তেওঁলোকৰ প্ৰধান ধৰ্ম কি বাথৌ এইবাৰ চাওঁ আহা আলি আইৰ লৃগাং মিচিংসকলৰ কৃষি উৎসৱ এই উৎসৱত ঐনিতম গাই গুমৰাগ নাচে তেওঁলোকৰ কৃষি উৎসৱ কাৰ মিচিংসকলৰ এই ছবিখনত চোৱাচোন মিচিং গাভৰুসকলে কিমান ধুনীয়াকৈ নাচি আছে নহয়নে তেওঁলোকে কি কৰে ঐনিতম গাই কি নাচে গুমৰাগ নাচে এইবাৰ চাওঁ আহাচোন কৰম পূজা আদিবাসীসকলৰ উৎসৱ ঝুমুৰ নাচ আদিবাসীসকলৰ দলীয় নাচ
কৰম পূজা কাৰ উৎসৱ হয় আদিবাসীসকলৰ আৰু ঝুমুৰ নাচ তেওঁলোকৰ দলীয় নাচ এই ছবিখনত তোমালোকে দেখা পাইছাই নহয়নে কেনেকৈ ঝুমুৰ নাচি আছে এইবাৰ তোমালোকে কোৱাচোন আলি আই লৃগাং বড়োসকলৰ উৎসৱ কথাষাৰি সঁচানে মিছা মিছা কাৰণ আলি আই লৃগাং মিচিংসকলৰ হে উৎসৱ গতিকে আমি ক'ত শুদ্ধ চিন দিম খত নহয়নে এইবাৰ কোৱাচোন বড়োসকলৰ প্ৰধান ধৰ্ম হৈছে বাথৌ সঁচা হয়নে সঁচা গতিকে আমি ক'ত শুদ্ধ চিন দিম কত মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো ধন্যবাদ